নমস্কাৰ ছাৰবাদেউসকল গুণোৎসৱ ৰিজাল্টটো দিয়াৰ পিছত এতিয়া আমাৰ কাৰণে এটা চেলেঞ্জিং এটা পাৰ্ট হৈ গৈছে যে মাৰ্কশ্বিটটো আমি কেনেকৈ বনাম আৰু সেইটো কেনেকৈ মেইনটেইন কৰিম তো সেইটো ইমান পাজল লগা এটা সিচুৱেশ্যন হৈ আছে গতিকে সেইটোৰ ওপৰত এটা ভাবিলোঁ এটা সলিউশ্যন যদি আনি দিয়া যায় তাৰ কাৰণে আজি ভিডিঅ'টো গতিকে আপোনালোকে মাৰ্কশ্বিট আগে পিছে বনাইছে আপোনালোকে জানে সেইটো আৰু ক'ব নাযাওঁ ধৰি লওক এজন ষ্টুডেণ্টে যেটো ইভালুয়েশন আপনার হয়ে গেছে সামগ্রিক মূল্যায়ন হয়ে গেছে এই মূল্যায়ন কেইটাত যেটো মার্ক পাইছে সেই মার্ক কেইটা আপনি বহাই ললে ইয়াত এসামিজত কিমান পাইছে ইংলিশত কিমান পাইছে সেই মার্ক কেইটা উলিয়াৰ পিছত আপনি কি কইলে গটিখিনি মার্কৰ টোটালটো আপনি উলাই ললে উলাই লৈ পিছত আহিছে কি আমাৰ যেটো এবাৰ ইনস্ট্ৰাকশন যেটো আছে যে 90% মার্ক লব লাগে আমাৰ একাডেমিক যেটো পাইছে একাডেমিকত যেটো পাইছে তারপর 90% মার্ক লব লাগে গতিকে ইয়াত আমাৰ অলপ ভুল হৈ আছে কি যে আমি 90% টো লৈ আছো ষ্টুডেন্টৰ গতিকে 90% লব নালাগে আমি 90% মাৰ্কটোহে লব লাগে ধৰি লওক ইয়াত এই ষ্টুডেন্টজনে পাইছে 884 মাৰ্ক ঠিক আছে এই 884 মাৰ্কৰ আমি 90% ওলাব লাগে 90% মাৰ্কটো ওলাব লাগে গতিকে এটো আমি কেনেকৈ ওলাম এই 884 * 90/100 কৰি দিব লাগিব ঠিক আছে 884 into 90/100 কৰি দিলে কি হ'ব আমাৰ এই মাৰ্কটো ওলাই আহিব 795.60 যেটো মাৰ্ক এইটো হল আপোনাৰ কি 90% মাৰ্ক এই টোটাল মাৰ্কটোৰ 90% মাৰ্ক হল এইটো ঠিক আছে ইয়াৰ পিছত হল আমাৰ কি কৈছে যে 10% মাৰ্ক লব লাগে আমাৰ গুণোৎসৱৰ পৰা গতিকে আপোনালোকে জানে যে গুণোৎসৱৰ টোটাল 58 মাৰ্কৰ হৈছে ঠিক আছে ইয়াত স্কিলৰ মাৰ্কটো আপুনি লব নালাগে যেটো আপোনাৰ যেটো ৰিটেন যেটো এক্সাম হৈছে হেতুৰ ওপৰত ওএমআৰ বেচ যেটো আছিল হেতুৰ ওপৰত আপুনি গ্ৰেড শীটটো চাব যে 58 ৰ ভিতৰত কিমান পাইছে হেতু দিয়া আছে গতিকে এই ষ্টুডেন্টজনে 58 ৰ ভিতৰত কিমান পাইছিলে 51 পাইছিলে ঠিক আছে গতিকে মই কি কৰিছো তাৰ 10% মাৰ্ক লৈছো 51 ৰ 10% মার্ক লইছি 51 or 10% ললে আমার কি মান হবে 51 into 10% 10/100 যদি এটু করো তেন হলে আমার কি হবে 5.10 ওলাই আহিব বুঝি পাইছে গতিকে এটু ওলাই ললো এতিয়া আমি যেতিয়া টোটাল মার্ক ওলাব লাগে তেতিয়া আমি কি কৰিম এই 795.60 আৰু এই 5.10 এই দুটা মার্ক আমি প্লাস কৰি দিয়াৰ পিছত আমাৰ এই 800.70 এটো মার্ক এটো পার্সেন্টেজ নহয় এটো মার্ক ওলাইছে আমাৰ ঠিক আছে এতিয়া আমাৰ কি লাগে আমি মার্কৰ ওপৰত আমি গ্ৰেড দিব নোৱাৰো আমি পার্সেন্টেজৰ ওপৰত গ্ৰেডটো দিব লাগে গতিকে এতিয়া আমি কি কৰিম আমি এই পার্সেন্টেজটো ওলাম কাৰ পার্সেন্টেজ ওলাম আমাৰ যেটো একাডেমিক ইয়াৰত আমাৰ ষ্টুডেন্টজনে মার্ক পাইছে 90% মার্ক লোৱাৰ পিছত এতিয়া তেখেতৰ কিমান পার্সেন্ট হল আৰু গুণোৎসৱৰ পৰা 10% মাৰ্ক লোৱাৰ পিছত তেখেতৰ পার্সেন্টেজটো কিমান ওলাল হেতু আমি উলাই লম গতিকে চাও একাডেমিক ইয়াৰত তেখেতৰ 90% মাৰ্ক লোৱাৰ পিছত 795.60 মাৰ্ক আহিছিল এতিয়া হেতুৰ কি কৰি আছো পার্সেন্টেজ উলাই আছে তলত চাই লওক এটো পার্সেন্টেজ আমি কেনেকৈ ওলাম 795.60 যেটো মার্ক আছে হেতু বহাই দিলো বহাই দিয়াৰ পিছত আমাৰ যেটো পিৰিয়ডিক ইভালুয়েশন আছে গতিকে চাৰিটা পিৰিয়ডিক ইভালুয়েশনত এটা ইভালুয়েশনত আমাৰ কিমান কে আহে গটিখিনি সাবজেক্টৰ মিলি আহে আমাৰ 200 মার্ক নহয় জানো 200 টোটাল আমাৰ 1000 হয় টোটাল মার্ক আমাৰ 1000 হয় ঠিক আছে গতিকে আমি এই 795.60 ডিভাইডেড বাই 1000 দিলো দিয়াৰ পিছত ইনটু কৰি পেলাই আমি যেহেতু পার্সেন্টেজ ওলাম 100% বহাই দিলো ঠিক আছে 100 বহাই দিলো বহাই দিয়াৰ পিছত আমি ক্যালকুলেশন কৰাৰ পিছত কি ওলাব 79.56 এটো হৰ পার্সেন্টেজ এটো কি হল একাডেমিক ইয়াৰৰ ঠিক আছে আগত আমি কি কৰিছিল আমাৰ টোটাল যেটো মার্ক আছিল হেতুৰ আমি পার্সেন্টেজটো উলাই লৈছিল কিন্তু এবাৰ হেতু নহব এবাৰ আমি কি কৰিব লাগিব টোটাল মার্কৰ আগত 90% মার্ক উলাই লব লাগিব তাৰ পিছত আমি তাৰ পার্সেন্টেজটো লব লাগিব 90% মার্কৰ পার্সেন্টেজ হৈ গল এতিয়া হক আমাৰ গুণোৎসৱৰ যেটো আমি 10% মার্ক লৈছো এই 10% মার্কৰ এতিয়া আমি কি কৰিম পার্সেন্টেজটো ওলাম 10% মার্কৰ
গোটেইখিনি মাৰ্কৰ নহয় গতিকে এটো যদি আমি ওলাও 5.10 যেটো পাইছে ষ্টুডেন্টজনে 10% লোৱাৰ পিছত দিয়াৰ পিছত ডিভাইডেড বাই 58 কৰিছো কিয় কৰিছো কাৰণ গুণোৎসৱৰ টোটাল মাৰ্ক ষ্টুডেন্ট ওয়াইজ কিমান আছে 58 আছে ক্লাস 5 ৰ গতিকে ইনটু 100 দিছো পার্সেন্টেজ ওলাইছো কাৰণে তো এটো কৰাৰ পিছত ক্যালকুলেশন কৰাৰ পিছত কিমান ওলাইছে 8.79% ঠিক আছে আমাৰ গুণোৎসৱৰ পার্সেন্ট ওলাই আহিল আমাৰ একাডেমিকৰ পার্সেন্টেজ ওলাই আহিল আৰু এতিয়া আমি কি কৰিম গ্ৰেড ওলাওতে আমি কি কৰিম এই দুটা পার্সেন্ট মানে 79.56 আৰু 8.79 এই দুটা আমি ইয়াত এড কৰি দিম এড কৰি দিলু দেৰ পিছত 88.35% আহিল গতিকে মোৰ মতে এই ষ্টুডেন্ট জনে টোটাল যেটো তেখেতৰ মাৰ্ক হ'ব ইয়াত এভাৰেজ দিছো এভাৰেজ কোটেটো ভুল হৈ আছে এভাৰেজ লিখিব নালাগে টোটাল পার্সেন্টেজ দিব লাগিব ইয়াত ঠিক আছে এভারেজ নহব ইয়াত এখানে টোটাল পার্সেন্টেজ গতিকে টোটাল পার্সেন্টেজ আমাৰ কি আহি গল 88.35 আৰু আমি যদি আমাৰ একাডেমিক ক্যালেন্ডাৰ যদি চাও তাত আমি চাব পাৰিম যে 88.35 যদি কোন ষ্টুডেন্টে পাইছে তেনে হলে তেখেতৰ গ্ৰেডটো হ'ব এ গ্ৰেড গতিকে আশা কৰিছো আপোনালোকে বুজি পাইছে বা ইয়াত মোৰ কোনো যদি ভুল হৈছে হেতু আপোনালোকে জনাই দিব আৰু যদি ভুল হোৱা নাই তেনে হলে আপোনালোকে নিশ্চয়কৈ উপকৃত হ'ব ধন্যবাদ